লকডাউন বুলি ক'লে চীনৰ পৰা উৎপন্ন হোৱা কোভিড-19 কৰোনা সেই দিনবোৰৰ কথা মনলৈ ভাহি আহে। আৰু বৰ্তমান তেনে এক পৰিৱেশৰ যেন সৃষ্টি হৈছে পাকিস্তান। জনশূন্য হৈ পৰিছে পাকিস্তানৰ ৰাজপথ। মাস্ক পিন্ধিব লগা হৈছে সকলোৱে। হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে ভিন্নজন। এক সন্ত্ৰাস আৰু সেই সন্ত্ৰাসৰ বাবে লকডাউন ঘোষণা কৰা হৈছে পাকিস্তান। প্ৰিয় দৰ্শক, চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ, ষ্টুডিঅ'ত মই মুজাক্কিৰ। প্ৰিয় দৰ্শক, এইবাৰ কোভিড-19ৰ বাবে লকডাউন ঘোষণা কৰা নাই। পাকিস্তানত বায়ু প্ৰদূষণৰ বাবে ঘোষণা কৰা হৈছে লকডাউন। বায়ু প্ৰদূষণে এক প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰিছে পাকিস্তান। সৰ্বকালৰ অভিলেখ ভংগ কৰিছে বায়ুৰ মান সূচাকাংশই। বায়ুৰ মান এনেদৰে অৱনমিত হৈছে যে যি বিপদ সীমা থাকে সেই বিপদ সীমাৰ 190 গুণ বেছি হৈছেগৈ। AQI অৰ্থাৎ এয়াৰ কোৱালিটি ইণ্ডেক্স। পাকিস্তানৰ কেইবাখনো প্ৰদেশত, পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত ইতিমধ্যে এই অভিলেখ সৃষ্টি হৈছে। একেদৰে পাকিস্তানৰ মুলতানত অভিলেখ সৃষ্টি হৈছে, য'ত বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰিছে যে বিপদ সীমাৰ 190 গুণ বৃদ্ধি হৈছে AQI। পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ লাহোৰ, পাকিস্তানৰ মুলতান প্ৰদেশৰ এনেদৰে বায়ু প্ৰদূষণে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বায়ু প্ৰদূষণে সৃষ্টি কৰা কণিকাৰ PM2.5 ইমানেই বৃদ্ধি পাইছে যে বায়ুৰ মান অতি শোচনীয়ভাৱে অৱনমিত হৈছে আৰু যাৰ পৰিমাণ এতিয়া 2100 ঘৰ স্পৰ্শ কৰিছে। অৰ্থাৎ 300 ঘৰ অতিক্ৰম কৰিলে আমি সাধাৰণতে দিল্লীৰ যি বায়ু প্ৰদূষণ দেখিবলৈ পাওঁ, সেই বায়ু প্ৰদূষণৰ মান 300 বা 500 ঘৰ থাকে। কিন্তু 300 ঘৰ অতিক্ৰম কৰিলে অতি বিপদজনক বুলি ধৰা হয়, জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। তেনে স্থলত এবাৰ ভাবি চাওক 2100 ঘৰ কিমান বিপদজনক হ'ব পাৰে। আৰু এনেকুৱা পৰ্যায় পাইছেগৈ, ৰাজপথত বৰ্তমান নামি পৰিছে আৰক্ষী, ৰাজপথত বৰ্তমান নামি পৰিছে পৰিবহণ বিভাগ। যিবোৰ যান বাহনে অত্যাধিক ধোঁৱা নিৰ্গমন কৰিছে সেইবোৰৰ চলাচলত বাধা আৰোপ কৰিছে আৰু একাধিক নিষেধাজ্ঞা জাৰি কৰিছে। পুনৰবাৰ জনাইছো, যিবোৰ যান বাহনৰ চলাচলত অত্যাধিক পৰিমাণে ধোঁৱা নিৰ্গমন হয় সেইবোৰৰ চলাচলত ইতিমধ্যে প্ৰশাসনে বাধা আৰোপ কৰিছে, নিষেধাজ্ঞা জাৰি কৰিছে আৰু একাধিক নিষেধাজ্ঞা আছে। যি অনুমোদিত প্ৰযুক্তি অবিহনে ইটা ভাটা চলি আছে সেইসমূহত কাম বন্ধ কৰাৰো নিৰ্দেশ জাৰি কৰিছে। লগতে যিসমূহ যন্ত্ৰচালিত ৰিক্সা আছিলে সেই ৰিক্সাসমূহৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু এনেদৰে নিষেধাজ্ঞা জাৰি কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বৰ্তমান সাজু হৈ পৰিছে পাকিস্তান প্ৰশাসন। কিন্তু এতিয়াও চিকিৎসাধীন অৱস্থাতে আছে বহু সংখ্যক লোক। আমাৰ ওচৰত দৃশ্যাংশ আছে পাকিস্তানৰ যি বায়ু প্ৰদূষণৰ বাবে বিভিন্ন প্ৰদেশত বৰ্তমান লকডাউন, স্মাৰ্ট লকডাউন ঘোষণা কৰা হৈছে। 50% লোকক ঘৰৰ পৰাই ৱৰ্ক ফ্ৰম হোম, ঘৰৰ পৰাই কাম কৰিবলৈ দিয়া হৈছে। জনসাধাৰণ ঘৰৰ পৰা বাহিৰ হ'বলৈ শংকিত হৈ পৰিছে। এক সন্ত্ৰাস সৃষ্টি হৈছে। যিদৰে কোভিড বা কৰোনা ভাইৰাছৰ বাবে এটা সময়ত সমগ্ৰ দেশত সন্ত্ৰাসৰ সৃষ্টি হৈছিল, ঠিক তেনেদৰে বৰ্তমান বায়ু প্ৰদূষণৰ বাবে পাকিস্তানতো এক সন্ত্ৰাসৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ আছে যিহেতু দেখিবলৈ পাইছে যে বায়ু প্ৰদূষণৰ বাবে ক্ৰমাৎ যান বাহন চলাচলত জটিলতা হৈছে, দৃশ্যমান ক্ৰমাৎ হ্ৰাস পাইছে আৰু ইমানেই শোচনীয়ভাৱে অৱনমিত হৈছে যে যি 300 ঘৰ অতিক্ৰম কৰিলে আচলতে জনস্বাস্থ্যৰ বাবে হানিকাৰক বুলি কোৱা হয়। সেই 300 ঘৰ অতিক্ৰম কৰি 2100 ভাবি চাওক এবাৰ,
যি 300 জনসাধাৰণৰ বাবে বিপদজনক বুলি কোৱা হয় সেই 300 ঘৰ অতিক্ৰম কৰি 21 ঘৰ চুইছে গৈ 21 ঘৰ স্পৰ্শ কৰিছে আৰু যাৰ বাবে বৰ্তমান পাকিস্তানত লকডাউন ঘোষণা কৰা হৈছে দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখাই যাবলৈ অনুৰোধ জনাইছো যিহেতু বায়ু প্ৰদূষণে বৰ্তমান এক সন্ত্ৰাস সৃষ্টি কৰি তুলিছে পাকিস্তানৰ যি প্ৰদেশসমূহ বিভিন্ন প্ৰদেশত বৰ্তমান স্মাৰ্ট লকডাউন ঘোষণা কৰা হৈছে ঘৰৰ পৰা সাধাৰণ জনতাই ওলাই যাবলৈ ভয় কৰা হৈছে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান ৰাজপথত জনশূন্য হৈ পৰিছে আৰু প্ৰশাসন আৰু পৰিবহণ বিভাগ ৰাজপথত নামি পৰিছে এই যি পৰিস্থিতি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে ৰাজপথত প্ৰশাসন আৰু পৰিবহণ বিভাগ নামি পৰিছে যিসমূহ গাড়ীত অত্যাধিক মাত্ৰাত ধোঁৱা নিৰ্গমন হয় সেই গাড়ীসমূহৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে যিসমূহ ৰিক্সা অত্যাধিক পৰিমাণে ইঞ্জিন চালিত যিসমূহ ৰিক্সা আছে এই ৰিক্সাসমূহতো ধোঁৱা নিৰ্গমন হয় গতিকে সেই ৰিক্সাসমূহ বন্ধ কৰি দিছে আৰু এক কথাত ক'বলৈ গ'লে এই পৰিস্থিতিৰ সৈতে বৰ্তমান পাকিস্তানৰ প্ৰশাসন মোকাবিলা কৰিবলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7